ৰাম নাৰাজন ৰাম আজিকালিৰ ব্যস্ত জীৱনত যেতিয়া মানুহে নিজৰ লক্ষ্য লাভ কৰিব নোৱাৰে তেতিয়া তেওঁ হাৰ মানি হতাশ হৈ পৰে। মানুহৰ ওপৰত কিমানেই দুখ সমস্যা চিন্তা আহক তেওঁ জীৱনত হতাশ হোৱা উচিত নহ'ব, বৰঞ্চ সেই সমস্যাৰ সৈতে যুঁজিব লাগিব। মানুহক নিজৰ সমস্যাৰ সৈতে যুঁজিবলৈ প্ৰকৃতিজৰে বহু সহায় কৰে। পৃথিৱীত যি ব্যৱস্থা আছে সেইটো পৰিৱৰ্তন নকৰালৈকে একো সম্ভৱ নহ'ব। কোনো ধৰ্মৰ মানুহ আহি নক'ব যে তেওঁৰ ধৰ্ম সৰ্বশ্ৰেষ্ঠ। যদি তেওঁ আহি এই কথা ক'ব তেন্তে মই তেওঁৰ ধৰ্ম গ্ৰহণ কৰিম। পৃথিৱীত যি মানুহ শিক্ষিত লোক আছে তেওঁলোক সমাজ বিৰোধী, তেওঁলোকে মানৱনিৰ্মিত সংবিধান সৃষ্টি কৰিছে। পৃথিৱীত কোনো ব্যক্তিগত মালিক হোৱা উচিত নহ'ব। ভগৱান আল্লাহ ক'ত আছে কোনো জানেনে? সকলো কেৱল তেওঁলোকৰ পাছত দৌৰি আছে। যিজনে মানুহক পৃথিৱীত পঠাইছিল তেওঁ ধৰ্ম অবিহনে জন্ম লোৱা নাছিল, বৰঞ্চ আমাৰ শৰীৰ ধৰ্মৰে গঠিত। তেন্তে এই পৃথক ধৰ্ম ক'ৰ পৰা আহিল? যেনে কোৰাণ শৰীফত জিহাদৰ কথা কোৱা হৈছে, কিন্তু তাৰ অৰ্থ এইটো নহ'ব যে নিজৰ ভাইবোৰক সহায় নকৰিব। তাৰ অৰ্থ এইটো যে নিজৰ ভিতৰৰ কুদৃষ্টি আৰু অসচিন্তা নষ্ট কৰা। যেতিয়া শ্ৰীকৃষ্ণ আছিল তেতিয়া কি ব্যক্তিগত সম্পত্তিৰ অধিকাৰ নাছিল? ৰাজতন্ত্ৰ নাছিল? সকলো আছিল। যদি সেই সন্দৰ্ভত শ্ৰীকৃষ্ণ আৰু ৰাম আছিল তেন্তে ৰাজতন্ত্ৰ ব্যক্তিগত সম্পত্তি কিয় আছিল? তেওঁলোকে ৰাজা আৰু আমি প্ৰজা কিয়? তেওঁলোকে ভগৱান আৰু আমি ভক্ত কিয়? ভগৱান এজনহে। বাইবেলত লিখা আছে, হে গড ফ্যাক্টৰিজাল এই মানুহবোৰক ক্ষমা কৰা, তেওঁলোকে জানেনে তেওঁলোকে কি কৰি আছে? ইয়াৰ অৰ্থ এইটো নহ'ব যে আপুনি যিকোনো লোক ঠিক ভুল কৰাৰ অধিকাৰ দি দিলে। ৰাজনীতিক দলে লোকৰ টেক্সৰ পৰা ধন পাজ যদি পৃথিৱীত ব্যক্তিগত সম্পত্তি আঁতৰাই দিলা হ'ল তেন্তে সকলো নিজে ঠিক হৈ যাব। পৃথিৱী বহু আগতেই প্ৰকৃতিয়ে মানুহৰ বসবাসৰ বাবে সৃষ্টি কৰিছিল। যেতিয়া মানুহে পৃথিৱীত জন্ম ল'লে তেওঁলোকে পৃথিৱীৰ মালিক হৈ গ'ল, কিন্তু এইটো ভুল। যিজনে ব্যক্তিগত সম্পত্তিৰ অধিকাৰ সৃষ্টি কৰিছে যদি তেওঁলোকে সকলো লোকক সমান অধিকাৰ নিদিয়ে তেন্তে তেওঁলোক পথ চাদুলি দিয়া উচিত যাতে সকলোৰে সমান অধিকাৰ থাকে। যিমানো ৰাষ্ট্ৰপতি, ন্যায়াধীশ, মন্ত্ৰী, ৰাজনৈতিক দল আছে তেওঁলোকে লোকৰ সেৱক, কিন্তু তেওঁলোকে মহলত থাকে আৰু টেক্স দিয়া লোকবোৰ ঝুপড়িত থাকে। এইটো কলৈকে ন্যায়সংগত? মই সত্য বুলি কৈছো আৰু সত্য কোৱাৰ অধিকাৰ মোৰ আছে। সত্য কেৱল তেওঁলোকৰ বাবে তিতা লাগিব যিজনে মিছা বুলি থাকিব। কোনো মন্দিৰত ভগৱান আল্লাহ দেখা যায় নে? নহ'ব। সকলো প্ৰকৃতি আমি সকলোৱে এই প্ৰকৃতিৰ অংশ। সেয়ে প্ৰকৃতিক প্ৰণাম কৰক, ৰাম নাৰাজন ৰামক গ্ৰহণ কৰক, কাৰণ এইটো পৰম সত্য। এই মন্ত্ৰ আপোনাৰ জীৱনৰ অংশ বানাওক আৰু সুখী জীৱন যাপন কৰক।